মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আমি জেনেৰেলি যেনেকুৱা ধৰণৰ ক্লাছ কৰোঁ তেনেকুৱা ধৰণৰ নহয়। আমি আজি অকণমান বেলেগ ধৰণৰ কথা পাতিম। বেলেগ মানে ধৰা তোমালোকৰ পৰীক্ষা আহি আছে, তো যিসকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আহি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো। কিন্তু এনেকুৱা নহয় যে বাকীসকলে চাব নালাগে, বাকীসকলেও চাবা। তোমালোকৰ ভিডিঅ'টোত আমি কি কথা আলোচনা কৰিম, ভিডিঅ'টো লাষ্টৰ ফালে গ'লে গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হ'ব। চ' তোমালোকৰ যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আহি আছে তোমালোকৰ মাত্ৰ এমাহ সময় আছে। গতিকে একমাহ তোমালোকে কেনেকৈ ইউটিলাইজ কৰিবা? তোমালোকৰ চবৰে টেষ্ট পৰীক্ষা শেষ হ'ল, একমাহ তোমালোকে ঘৰত সময় পাবা, যে তোমালোকে স্কুল যাব নালাগে, তোমালোকে ঘৰতে থাকিবা, তোমালোকৰ বেলেগ কাম নাথাকে, ঠিক আছে? গতিকে এই একমাহ তোমালোকে কেনেকৈ তোমালোকৰ 100% দি এটা ভাল ৰিজাল্ট পাবা, ভাল ৰিজাল্ট মানে তোমালোকে ভাবা ধৰণৰ এটা ৰিজাল্ট পাবা, সেই বস্তুবিলাক আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। মই ভিডিঅ'টোত মেইনলি 4টা পাৰ্ট লৈ আহিছোঁ। প্ৰথম পাৰ্টটো হৈছে মানসিক প্ৰস্তুতি। তোমালোকে মেণ্টেলি কেনেকৈ প্ৰিপেয়াৰ কৰিবা নিজকে, মানসিকভাৱে কেনেকৈ প্ৰস্তুতি কৰিবা, যে মই পঢ়িম, মই ইমান সময় পঢ়াৰ টেবুলত মোৰ মনটো ৰাখিম, এই বস্তুবিলাক তোমালোকে কেনেকৈ ৰাখিবা সেইখিনি আমি ডিছকাছ কৰিম। দেন আমি ডিছকাছ কৰিম বিষয়বোৰ কিদৰে পঢ়িবা, কোনটো ছাবজেক্ট তোমালোকে কেনেকৈ পঢ়িবা, বিজ্ঞান কেনেকৈ পঢ়িবা, গণিত কেনেকৈ পঢ়িবা, সমাজ বিজ্ঞান কেনেকৈ পঢ়িবা, বা বিজ্ঞান পঢ়িলে মনত সমাজ বিজ্ঞানৰ কথাটো আহে নেকি, সমাজ বিজ্ঞান পঢ়িলে তোমালোকৰ অসমীয়াৰ কথাটো মনত আহে নেকি, বা এইটো বিষয়ে মই বেছি টাইম দিব লগা হৈছে, তাত তোমালোকে টাইম কেনেকৈ মেনেজ কৰিবা, সেই বস্তুবিলাক আমি টাইম মেনেজমেণ্টৰ কথা পাতিম, ঠিক আছে? দেন লাষ্টত আমি এটা কথা পাতিম যে এইটো মোবাইল ফোন, ইনষ্টাগ্ৰাম, ৰিলছ, ইউটিউব এইবোৰে তোমালোকক কেনেকৈ পঢ়াত মানে ইম্পেক্ট পেলাই আছে। তোমালোকে চোৱা, আজিকালি মেক্সিমামৰে হাতত মোবাইল ফোন আছে, তোমালোকে ইভেন মোৰ ভিডিঅ'টো মোবাইলতে চাই আছা। চ' আছে যিহেতু, এতিয়া কথাটো হ'ল এই মোবাইল ফোনটো তোমালোকে এই একমাহ কেনেকৈ তোমালোকক নিগেটিভ ইম্পেক্ট পেলাব, বা তোমালোকে কেনেকৈ মোবাইলটোৰ পৰা দূৰত থাকিব। চ' তোমালোকে কেতিয়াবা ভাবা যে এটা ৰিলছ চাই লওঁ, বা লগৰ এটাক এটা ফোন কৰি লওঁ, তাৰপিছত তোমালোকে আধা ঘণ্টা 1 ঘণ্টা সময় গুচি যায়। গতিকে সেই 1 ঘণ্টা সময় বহুত মূল্যৱান, বিশেষকৈ পৰীক্ষাৰ একমাহ আগত। চ' এই বস্তুখিনি তোমালোকে কেনেকৈ মেনেজ কৰিবা, সেই গোটেইখিনি বস্তু এই ভিডিঅ'টোত মই লৈ আহিম, ঠিক আছে? তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা। চ' বহুতখিনি কাম আহিব, ঠিক আছে? তাত মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চো কম, তোমালোকৰ লগত যিবিলাক মানে জেনেৰেলি তোমালোকে কি কয় এইটো ফেচ কৰা, সেই ফেচ কৰা প্ৰব্লেমবিলাক মই গোটেইখিনি কভাৰ কৰিব চেষ্টা কৰিম, ঠিক আছে? এতিয়া কথাটো হ'ল, প্ৰথম কথাটো হ'ল মানসিক প্ৰস্তুতি। তোমালোকে মেণ্টেলি কেনেকৈ প্ৰিপেয়াৰ কৰিবা নিজকে, পৰীক্ষা বুলি তোমালোকে মানে মানসিকভাৱে কেনেকৈ প্ৰস্তুতি কৰিবা। চ' মেণ্টেলি প্ৰিপেয়াৰেশ্যন কৰা মানে তোমালোকৰ এইটো বুজায় যে তোমালোকে যে পঢ়িব লাগে, সেই পঢ়িব লগা কথাটো তোমালোকৰ মনৰ ভিতৰৰ পৰা কেনেকৈ আহিব। ঘৰত মায়ে কৈ আছে, বাপা পঢ়াৰ, মাইনা পঢ়াৰ, পৰীক্ষা আহিছে, ভাল মাৰ্কছ পাব লাগিব, সেইটো কথা ভাবি কিনে পঢ়াটো নহয়। তোমালোকে নিজৰ ফালৰ পৰা কেনেকৈ পঢ়িবা, যে মই আজি পঢ়িব লাগিব, মোৰ এইটো ছাবজেক্ট পঢ়া হোৱা নাই, এই বস্তুবিলাক কেনেকৈ তোমালোকে ক্লিয়াৰ কৰিবা। সেই মনৰ ভিতৰৰ পৰা, যিটো আমাৰ ভিতৰৰ পৰা অহা বুলি কওঁ, আমাৰ যিটো মনৰ শব্দ, এই মনৰ শব্দটো তোমালোকে কেনেকৈ আহিব। চ' মেণ্টেলি প্ৰিপেয়াৰেশ্যন তোমালোকৰ তেতিয়াহে হ'ব যেতিয়া তোমালোকে পঢ়াখিনিক লৈ একদম ক্লিয়াৰ হোৱা। তোমালোকৰ এটা ক্লিয়াৰ গ'ল থাকিব লাগিব। মই তোমালোকক এতিয়া যে মই পঢ়ি শুনি ইমান হ'ম সেইবিলাক ভাবি তোমালোকে টাইম ৱেষ্ট কৰিব কোৱা নাই। তোমালোকে ক্লিয়াৰ গ'ল এইটোৱে লোৱা যে একমাহ সময় আছে, এইমাহ সময় মই মোৰ বেষ্ট দিম, মই 100% দিম। যদি যিসকলে দিব পাৰিছে বহুত ভাল কথা। মেণ্টেলি প্ৰিপেয়াৰ কেনেকৈ হ'বা? মেণ্টেলি প্ৰিপেয়াৰ হ'বৰ কাৰণে তোমালোকৰ যিটো মই অলপ আগতে কৈছিলোঁ যে তোমালোকে ক্লিয়াৰ হ'ব লাগিব। চ' তোমালোকে চোৱা, মই তোমালোকক এটা সৰু এক্সাম্পল দিওঁ। তোমালোকে চবে স্কুলৰ পৰা চাগে বিদায় ল'লা, ঠিক আছে? তো যেতিয়া স্কুলৰ পৰা বিদায় লোৱা, স্কুলখনক চাগে বেয়া পোৱা ষ্টুডেণ্ট বহুত কম ওলাব। বিশেষকৈ হাইস্কুল লাইফটো বেয়া পোৱা ষ্টুডেণ্ট খুব কমেই ওলায়, মেক্সিমাম নাই বুলিও ক'ব পাৰি। তোমালোকে বিদায় মিটিঙত কান্দা কাটা কৰিলা, বা তোমালোকে দুখ কৰিলা, ঘৰত আহিও দুখ কৰিলা, পিছদিনা যেতিয়া লগৰ বাকীবিলাক 9, 8ৰ ল'ৰা ছোৱালীবিলাক স্কুলত গৈছে, সেইটো টাইমত তোমালোকৰ ডেফিনেটলি দুখ লাগিছে যে 2 দিন আগত ময়ো স্কুলত যাই আছিলোঁ, এতিয়া মই স্কুলত যাব নাপাওঁ। চ' আজিৰ পৰা 3-4 বছৰৰ পিছত, 10 বছৰৰ পিছত বা বুঢ়া বয়সতো তোমালোকৰ যেতিয়া স্কুলখনৰ কথা মনত পৰিব নহয়, একেখিনি ফিলিঙে আহিব, ঠিক আছে? এতিয়া মই স্কুলৰ পৰা ওলাব আজি ইমান বছৰ হ'ল, কিন্তু এতিয়াও সেই ফিলিংটো মোৰ মনত আছে। গতিকে সেই ফিলিংখিনি তোমালোকে, সেই ছাৰ বাইদেউৰ কথাখিনি, ছাৰ বাইদেউৰ মৰমবোৰ, ছাৰ বাইদেউৰ গালিবোৰ, সেই গোটেই কথাবোৰ তোমালোকে ভাবি এটা সময়ত মানসিক শান্তি পাবা, বা তোমালোকে এটা নষ্টালজিয়া ফিল কৰিবা। সেই ফিলটো কেতিয়া হ'ব ভাবাচোন? সেই ফিলটো তেতিয়াহে হ'ব যেতিয়া তোমালোকৰ এই স্কুলখনক এটা ভাল ৰিজাল্ট দি যাবা। স্কুলখনৰ ৰিজাল্টটো সেইটো তোমালোকৰ নিজৰ ৰিজাল্ট, ঠিক আছে? স্কুলখনৰ ৰিজাল্ট এই বছৰ ভাল নহ'ল, অহা বছৰ আকৌ বেলেগ এটা বেটছ আহিব। ছাৰ বাইদেউসকলে ইমানখিনি কথা ভাবি নাথাকে, বা ভাবি থকা মানে দৰকাৰীও নহয়। কিন্তু ৰিজাল্টটো তোমালোকৰ একদম নিজা, তোমালোকৰ স্কুলখন তোমালোকৰ নিজা। গতিকে স্কুলখনৰ সেই বস্তুবিলাক ভাবি কিনে, বা তোমালোকৰ পেৰেণ্টছৰ কথাবিলাক ভাবি কিনে ফাৰ্ষ্ট কথা তোমালোকে পঢ়িব লাগিব, ঠিক আছে? আকৌ পঢ়িব যাই কিনে ইমানখিনি কথা ভাবিও থাকিব নোৱাৰে যে মই অমুক কৰিব লাগে, তমুক কৰিব লাগে। তোমালোকে পঢ়াত ডাইৰেক্ট ফ'কাছ কৰিব লাগিব, ঠিক আছে? চ' এইটো হ'ল মানসিকভাৱে প্ৰস্তুতি কৰাৰ এটা টিপছ। আৰু ছেকেণ্ড কথাটো হ'ল, তোমালোকে বহুতৰে চাগে এনেকুৱা ভাৱ হয় যে
মেট্ৰিকৰ বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাৰ্কশ্বিটখনে একো কাম নিদিয়ে ঠিক আছে এই চাৰ্টিফিকেটখনে একো কাম নিদিয়ে বহুতে আজিকালি কোৱা শুনিছে মেট্ৰিকৰ মাৰ্কশ্বিটে কাম নিদিয়ে মেট্ৰিকৰ পৰীক্ষাত একো মানে কি না ফিউচাৰ নাই বা জীৱন নিৰ্ধাৰণ নকৰে কিছু ক্ষেত্ৰত ময়ো মানো যে মেট্ৰিকৰ মাৰ্কছটোৰ দ্বাৰা তোমালোকৰ জীৱনত বিশেষ এটা মানে কি কয় এইটো বিশেষ ফলাফল নাপায় কিন্তু তোমালোকে এইটো কথা মনত ৰাখিব লাগিব যে এই মাৰ্কশ্বিটখনে ডাইৰেক্টলি হেল্প নকৰিলে তোমালোকক ইনডাইৰেক্টলি বহুখিনি হেল্প কৰে সো কেনেকৈ হেল্প কৰে চোৱা এতিয়া চোৱা তোমালোকৰ চবৰে এইকেইদিন ভালকৈ পঢ়ি তোমালোকে ভাবা মতে এটা ৰিজাল্ট পালা ঠিক আছে ভাবা মতে ৰিজাল্ট মানে কি ধৰা তোমালোকে 80% আশা কৰিছিলে 80% পালা 90% আশা কৰিছা 90% পালা বা তোমালোকে কোনোবাই ফাৰ্ষ্ট ডিভিজন পালে হ'ব বুলি ভাবিছা ফাৰ্ষ্ট ডিভিজন পালা ঠিক আছে এতিয়া যেতিয়া তোমালোকে ভাবা মতে মাৰ্কছখিনি পালা সেই মাৰ্কছখিনিয়ে তোমালোকক জীৱনত কিন্তু কনফিডেন্স দিব ঠিক আছে সো তোমালোকক আজি এনেকুৱা ভাবিব যে মই 80% আশা কৰিছিলো মই 80% পালো দেখোন ঠিক আছে মই 70% আশা কৰিছিলো মই 70% পালো দেখোন সো এইটো তোমালোকৰ এটা বেজ হৈ যাব এটা ভেটি হিচাপত হ'ব যাতে তোমালোকে লাইফত নেক্সট পৰীক্ষাত তোমালোকে এইখিনি সাহস দিব যে কেতিয়াবা তোমালোকে যদি কিবা পৰীক্ষাত টানো পাইছা তেতিয়া তোমালোকৰ মাইণ্ডত এইটো হ'ব যে মই দেখোন এটা সময়ত মানে নিজকে নলা বুলি ভাবাৰ পিছতো মই মোৰ হিচাপত পাইছিলো মই যদি তেতিয়াই পাইছিলো এতিয়া কিয় নোৱাৰিম সো এই হাইস্কুল শিক্ষান্ত পৰীক্ষা এই মাইণ্ডছেটটো তোমালোকক দৰকাৰ হ'ব পিছত বহুতখিনি কাম দিব ঠিক আছে আৰু সেকেন্ড কথাটো হ'ল তোমালোকে এতিয়া মেট্ৰিকৰ পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত হায়াৰ ছেকেণ্ডাৰী এখনত যাবা তো হায়াৰ ছেকেণ্ডাৰী এখনত তোমালোকে ভাবা মতে সাবজেক্টবিলাক ল'ব লাগিলে তোমালোকৰ ভাবা মতে পাৰ্চেণ্টেজো হ'ব লাগিব তো তোমালোকে যদি ভাল পাৰ্চেণ্টেজ নোপোৱা ভাল কলেজ এখনত নোপোৱা প্ৰথম কথা আৰু সেকেন্ড কথাটো হ'ল তোমালোকে ইয়াৰ পৰা যদি 80% লৈ যোৱা তোমাৰ লগৰখিনি তোমাৰ যিখিনি আশে পাশে হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰীত ফ্ৰেণ্ডছ হ'ব সেইখিনি তোমাৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি হ'ব মই এটা কথা মানো যে ফ্ৰেণ্ডশ্বিপটো মাৰ্কছ চাই নকৰে কিন্তু মেক্সিমাম ক্ষেত্ৰত তোমাৰ আশে পাশে সেইখিনিয়ে থাকে যিখিনি তোমাৰ সেম লেভেলৰ কোৱালিটি তোমালোকে চোৱা তোমালোকে যদি 90% পাইছা তোমাৰ 40% পৰা ল'বা এটা ইমান এটা বেছি গুৰুত্ব দিয়া নাযায় কিন্তু গুৰুত্ব দিব লাগে কিন্তু সেই বস্তুটো আমাৰ হিউমেন নেচাৰ হিউমেন সাইকোলজি সেইটো কথাই কয় যে তোমাৰ যিখিনি কেপাচিটি সেই কেপাচিটিৰ লগতহে তুমি থাকা যায় যদি তোমাৰ কেপাচিটিতকৈ ওপৰত থাকিব পাৰা তো বহুত ভাল কথা কিন্তু যদি কেপাচিটিতকৈ তোমাৰ তলত আহা কেপাচিটিতকৈ তলত আহিলে তোমালোকৰ আলটিমেটলি এই মাৰ্কছৰ ওপৰতে ডিপেণ্ড কৰিব এই মাৰ্কছখিনিৰ ওপৰত ডিপেণ্ড কৰিব সো তোমালোকে কি কৰিবা যে এই কথাখিনি ভাবি কিনে তোমালোকে পঢ়িবা যাতে তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেলটো সেইটো লেভেলত হয় যিখিনি তোমাৰ পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰি হ'ব আৰু সেই পাৰ্চেণ্টেজখিনি তোমালোকে ভাল কৰিব লাগিব এতিয়া ফ্ৰেণ্ড সাৰ্কেলটো কিয় লাগে বুলি কৈছো কাৰণ ফ্ৰেণ্ড সাৰ্কেলটো লাইফত বহুত বেছি ইম্পৰ্টেণ্ট তুমি কি ভাবিবা তোমাৰ মাইণ্ডত কি চলে তোমাৰ লাইফটো কোনটো লেভেলত যাব বা তুমি কি কি ইনফৰমেশ্যন পাবা তুমি ভাল কথা শিকিবা নে বেয়া কথা শিকিবা তুমি মানে তোমাৰ গোটেই সাইকোলজিটো গোটেই ব্ৰেইনটো গোটেইখিনি তোমাৰ ফ্ৰেণ্ডছে মানে ফ্ৰেণ্ডছখিনিৰ মাজৰ পৰা আহে কাৰণ টিচাৰ এজনে ভাল কথা যিয়ে নকওক কিয় যদি তোমাৰ ফ্ৰেণ্ডছে কৈছে সেইটোৱে কিন্তু সঁচা কথা গতিকে এইটো বয়সত সেইখিনি বস্তু হৈ থাকে তোমালোকে জানা গতিকে সেইখিনিৰ কাৰণে তোমালোকে মেট্ৰিক পৰীক্ষাটো বা হাইস্কুল শিক্ষান্ত পৰীক্ষাটো ভালকৈ কৰিব লাগিব ইমানখিনি কথা ভাবি কিনে তোমালোকে পঢ়াত কনচেন্ট্ৰেট কৰা আৰু তাৰপিছত কেনেকৈ পঢ়িবা কোনটো বিষয় কি পঢ়িবা ভিডিঅ'টো চাই যোৱা বাকীখিনি আমি ক্লিয়াৰ কৰিম সো ইয়াৰ পিছত আমি চাম যে বিষয়বোৰ কিদৰে পঢ়িবা আৰু টাইম মেনেজমেন্ট এই দুটা মই একেলগে মাৰ্চ কৰি কৈছো সো বিষয়বোৰ কেনেকৈ পঢ়িবা মানে চোৱা তোমালোকে যেতিয়া বিজ্ঞান পঢ়া সমাজ বিজ্ঞান পঢ়া অসমীয়া পঢ়া তোমালোকৰ খেলি মেলিবিলাক হ'ব পাৰে যে মোৰ বিজ্ঞানৰ চেপ্টাৰ চাবই আছে মোৰ বায়'লজি লাগাই নাই আকৌ সমাজ বিজ্ঞানৰ হিষ্ট্ৰী চাবই আছে হিষ্ট্ৰী মোৰ প্ৰশ্ন মুখস্থ হোৱা নাই বা অসমীয়াৰ ৰচনা মুখস্থ হোৱা নাই গণিতখনটো বা গণিতখন নাই তাৰমানে মোৰ মনৰ ভিতৰত ভাবলি একোৱে নাই তাৰমানে সো এনেকুৱা ধৰণৰ খেলি মেলিবিলাক হ'ব পাৰে তো সেইটোৰ কাৰণে তোমালোকে কি কৰিবা প্ৰথমতে হ'ল ফকাছটো কেনেকৈ কৰিবা তোমালোকে যিসকলে ৰাতি পঢ়ি ভাল পোৱা ৰাতি দেৰিকৈ পঢ়িবা আৰু যিসকলে পুৱা সোনকালে উঠি ভাল পোৱা পুৱা সোনকালে পঢ়িবা তো ৰাতিপুৱা আৰু গধূলি তোমালোকে যিবিলাক মুখস্থ কৰিব লগা বস্তু থাকে বিশেষকৈ ৰাতিপুৱা তোমালোকে মুখস্থ কৰিব লগা বস্তু পঢ়িবা মুখস্থ কৰিব লগা বস্তু বুলি ক'লে তোমালোকৰ জেনেৰেলি যিখিনি সমাজ বিজ্ঞানত থাকে বা বিজ্ঞানৰ কিছুমান চেপ্টাৰ আছে বা অসমীয়া ইংলিছ এইবিলাক বস্তু জেনেৰেলি আজিকালি কনচেপ্টৰ ওপৰত গুৰুত্ব দিছে কিন্তু হ'লে কিছুমান বস্তু কিছুমান কথা তোমালোকে মনত ৰাখিব লাগিব সো মনত ৰাখিব লগা কথাখিনি তোমালোকে পুৱা বা গধূলি পঢ়িবা ঠিক আছে ফাৰ্ষ্ট কথা দেন সেকেন্ড কথা তোমালোকৰ যিখিনি কনচেপচুৱেল বস্তু যিখিনি প্ৰেক্টিচ কৰি চাব লগা কথা যেনে ধৰা তোমালোকৰ বিজ্ঞানৰ কুৱেশ্যনবিলাক তাৰপিছত বিজ্ঞানৰ কিছুমান কনচেপ্ট বা মেথছখন তো সেইবিলাক বস্তু তোমালোকে দিনত কৰা ঠিক আছে দিনত তোমালোকে 10টা বজাৰ পৰা ধুনীয়াকৈ দুপৰীয়াৰ পৰা গধূলিলৈকে কৰা ঠিক আছে সো তেনেকৈ কৰি কিনে তোমালোকে টাইমটো মেনেজ কৰি লোৱা তাৰপিছত তোমালোকে কি কৰিব পাৰা
টেষ্ট পেপাৰ কিন্তু তোমালোকে কিনিবাই বিশেষকৈ যিসকলক ভাল মাৰ্কছ লাগে তোমালোকে টেষ্ট পেপাৰ চাবাই টেষ্ট পেপাৰবিলাক উলিয়াই ল'লে কি হয় তাত তোমালোকৰ 25-30খন টেষ্ট পেপাৰ যদি তোমালোকে চাই দিয়া তেতিয়া তোমালোকে কিছুমান কমন কুৱেশ্যন গম পাবা বিশেষকৈ MCQ তোমালোকে কমন কুৱেশ্যন পাবা তাত তোমালোকে যদি 30খন MCQ কৰা 30খন টেষ্ট পেপাৰ কৰা তাত তোমালোকে 25টা মান এনেকুৱা MCQ পাবা যিকেইটা MCQ মেক্সিমাম আহিছে ঠিক আছে সো তেনেকৈ তোমালোকে কমন পেলাব পাৰা তাৰপিছত তোমালোকে কুৱেশ্যন বেংক চাবা প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাবা তেনেকৈ চালে তোমালোকৰ বস্তুবিলাক কি হ'ব কনসেপ্টবিলাক ক্লিয়াৰ হ'ব কাৰণ তোমালোকে যদি চেপ্টাৰ ওয়াইজ এতিয়া পঢ়ি যাই থকা চেপ্টাৰ ওয়াইজ যদি পঢ়ি থকা তোমালোকৰ কি হ'ব এইটো চেপ্টাৰ পঢ়াতে সেইটো চেপ্টাৰত ডাউট ওলাব এইটো চেপ্টাৰ পঢ়াতে বেলেগ এটা চেপ্টাৰত ডাউট ওলাব তোমালোকে চেপ্টাৰ ওয়াইজ পঢ়ি যোৱায়ে কিন্তু তাৰ লগতে তোমালোকে কুৱেশ্যন বেংক চোৱা আৰু টেষ্ট পেপাৰ চোৱা ঠিক আছে প্ৰিভিয়াছ পেপাৰ চোৱা তেতিয়া তোমালোকে কি হ'ব কমন কুৱেশ্যন বিলাকো পাবা ইম্পৰ্টেন্ট কুৱেশ্যন বিলাক বিচাৰি উলিওৱা সুবিধা হ'ব ঠিক আছে আৰু দেন দিনত তোমালোকে ছবি আঁকা কিছুমান প্ৰেক্টিছ কৰিব পাৰা যেনে তোমাৰ বিজ্ঞানৰ কিছুমান ছবি আহে বা সমাজ বিজ্ঞানৰ মেপ আহে সেইবিলাক তোমালোকে দিনত প্ৰেক্টিছ কৰিবা ঠিক আছে তাৰপিছত তোমালোকৰ কিছুমানৰ এনেকুৱা প্ৰব্লেম হয় যে মই সমাজ বিজ্ঞান পঢ়িব লাগে মোৰ নোটছ নাই মই কি কৰিম মই বিজ্ঞান পঢ়িব লাগে মই বিজ্ঞানৰ নোটছ নাই মই কি কৰিম সো তাত তোমালোকে নোটছ বিলাক এটা কেনেকৈ কালেক্ট কৰিবা নোটছ বিলাক তোমালোকে এতিয়া মানে তোমালোকে নোটছ লিখিব সময় একদম নাই তোমালোকে লং কুৱেশ্যন এটা 5 নম্বৰ কুৱেশ্যন এটা নোটছ লিখিবা মুখস্থ কৰিবা সেইবিলাক কৰি থাকিলে তোমালোকৰ বহুতখিনি সময় ওয়েষ্ট হ'ব তো তোমালোকে কি কৰিবা তোমালোকৰ লগৰ যদি কোনোবা নোটছ বনাইছে তেতিয়া সেই বনোৱা নোটছ বিলাক তোমালোকে কি কৰিবা কালেক্ট কৰি তোমালোকে প্ৰিন্ট আউট কৰিবা জেৰক্স কৰিবা ঠিক আছে তোমালোকে মোবাইলত চাম বুলি নথবা মোবাইলৰ কথাখিনি মই বাৰু নেক্সট পাৰ্টত লৈ আহিম কিন্তু মই তোমালোকক এইটো কথা কৈছো যদি তোমালোকৰ নোটছ নাই তেতিয়া তোমালোকে নোটছ বনাম বুলি ভাবি নাথাকিবা নোটছ বনাই টাইম ওয়েষ্ট কৰিব নালাগে এতিয়া তোমালোকে পঢ়া নোটছ নাই যদি তোমালোকৰ লগৰ পৰা কালেক্ট কৰি লোৱা তোমালোকৰ টিচাৰক খোদা তোমালোকৰ গাইডক খোদা তেনেকৈ নোটছ বিলাক কালেক্ট কৰি তোমালোকে জেৰক্স কৰি লোৱা লৈ কিনে তাৰ পৰা পঢ়া ঠিক আছে এক্সট্ৰাকে নোটছ বনাব নালাগে ওকে তাৰপিছত তোমালোকে এনেকৈ পঢ়া তোমাৰ এটা হিচাপত চেপ্টাৰ বিলাক পঢ়া তাৰপিছত কুৱেশ্যন বেংক চোৱা তেনেকৈ চাই তোমালোকে দিনত অংক কৰা এডভান্সৰ অংক যাৰ এডভান্স আছে এডভান্স মেথমেটিক্স আছে এডভান্সৰ অংকবিলাক দিনত কৰা প্ৰিভিয়াছ পেপাৰছৰ এনেকৈ চালে তোমালোকৰ এটা ভাল মাৰ্কছ আহি যাব দেন তোমালোকে যেহেতু 30 দিন সময় আছে এনেকৈ তোমালোকে যদি 10-15 দিন মান কৰা তেতিয়া তোমালোকৰ এটা বেছিক আইডিয়া হৈ যাব সাপোজ মই যদি অসমীয়া কথা কওঁ অসমীয়াত যদি তোমালোকৰ 10টা চেপ্টাৰ আছে সাপোজ টোটেল চেপ্টাৰ 10টা আছে তো তুমি ভাবিছা যে মই অসমীয়াৰ পৰা এই 7টা চেপ্টাৰ মোৰ ক্লিয়াৰ তাৰ মানে অসমীয়াৰ পৰা এই 7টা চেপ্টাৰ যিয়ে কুৱেশ্যন নিদিয়ক মই গোটেইখিনি আনসাৰ কৰিব পাৰিম এই কনফিডেন্সটো যদি তোমালোকৰ আহে তো আলটিমেটলি 10টাৰ পৰা যদি 7টা চেপ্টাৰ ক্লিয়াৰ হৈছে তুমি যদি পাৰ্চেন্টেজ উলিয়াইছা তো অসমীয়াখনত 70% ক্লিয়াৰ হৈছে তোমালোকে জাস্ট মনতে একবাৰ তেনেকুৱা এটা ক্যালকুলেশন কৰি ল'ব পাৰা যে মোৰ বিজ্ঞানখনত কিমান পাৰ্চেন্ট হে হৈ গ'ল এনে এইটো তোমাৰ সাইন্টিফিক নহয় কিন্তু তথাপি তোমালোকে এনেকৈ এনালাইসিস কৰিলে অকমান সাইকোলজিক্যালি মানসিকভাৱে তোমালোকৰ কনফিডেন্স পাবা যে মোৰ ইমানখিনি পঢ়া হ'ল যে মোৰ 70% পঢ়া হ'ল মোৰ 80% পঢ়া হ'ল ঠিক আছে আৰু লগতে তোমালোকে সবে এটা বস্তু ক্লিয়াৰ কৰি লোৱা যে কাক কিমান পাৰ্চেন্টেজ লাগে যদি তোমাক 80% লাগে তোমাক 80%ৰ কাৰণে পঢ়া 80% লাগে তুমি 90 কাৰণে পঢ়া ঠিক আছে যদি তোমালোকে ভাবা যে মোক 75% পালে হ'ব তোমালোকে 75% পাবৰ কাৰণে পঢ়া তুমি 80%ৰ কাৰণে পঢ়া ম্যাক্সিমাম এফৰ্ট দিয়া কিন্তু তোমালোকে এটা পাৰ্চেন্টেজ তুমি ধৰি লোৱা যে মই এইখিনি পাৰ্চেন্টেজ পালে হেপি হ'ম মই কিয় কৈছো যে এজনী ছোৱালীয়ে 70% পাব বুলি আশা কৰি আছে তাৰ পিছত ছোৱালীজনী 70% পালে বা 75% পালে আৰু এজনী ছোৱালী 90% পাম বুলি ভাবিছে তাই 80% পালে তো 80% পালে কিন্তু তাই হেপি নহয় আৰু ইফালে তাই 70% আশা কৰি 70% পাইছে তাই কিন্তু হেপি হয় তাই 80% পোৱাৰ পিছত লগৰখিনি ভাবিব পাৰে 80% পাই তাই কান্দি আছে কিন্তু কথাটো তেনেকুৱা নহয় কথাটো হ'ল যে তুমি কোনখিনি ভাবিছা তোমাৰ আশা কি সেই হিচাপত তোমালোকে পঢ়া আৰু তেনেকৈ তোমালোকৰ বস্তুবিলাক ক্লিয়াৰ হ'ব পাৰ্চেন্টেজ এটা যেতিয়া তোমালোকে আগত ধৰি ল'বা তেতিয়া আগত ধৰি ল'লে তোমালোকে সেই হিচাপত পঢ়িবা আৰু তোমালোকে এটা কাউণ্টডাউন ষ্টাৰ্ট কৰিব পাৰা কাউণ্টডাউনটো তোমালোকে এনেকৈ লিখিব পাৰা চোৱা সাপোজ মই ইয়াতে লিখি দিছো 30 দিন আছে সাপোজ পৰীক্ষাৰ কাৰণে কিমান দিন আছে 30 দিন আছে তো তোমালোকে এনেকৈ উল্টাকৈ লিখিবা 30 29 28 এনেকৈ আহি লাষ্টত একদিন থাকিব নহয় এই দিনটো তোমালোকৰ বুকু কপি যাব আৰু ঠিক আছে চোৱা সাপোজ আজিৰ পৰা 30 দিন আছে গতিকে আজিৰ দিনটো গ'ল গতিকে আজিৰ দিনটো গ'লে আৰু কিমান দিন থাকিব 29 দিন সো যেতিয়া ৰাতি তোমালোকে শোৱাৰ আগতে তোমালোকে এই 30টো কাটি দিবা কিন্তু কথাটো হ'ল এই কাটাৰ টাইমত তোমালোকৰ দুখ লাগিব যে মই কাটিলো এটা দিন গ'ল এই দিনটোত মোৰ কিবা প্ৰডাক্টিভ কাম হ'ল নে নাই মই কিবা পঢ়িলো নে নাই এই বস্তুখিনি তোমালোকৰ কাৰণে থাকিব লাগিব সো এইটো যেতিয়া তোমালোকে এনালাইসিস কৰিবা তেতিয়া তোমালোকে ভাবিবা 5 দিন আছে 4 দিন আছে 3 দিন আছে তো 3 দিন থকাৰ পিছত তুমি যাতে এইটো ৰিয়েলাইজ নকৰা বা এইটো ৰিগ্ৰেট নকৰা যে মই 30 দিন থাকোঁতে মই একো নপঢ়িলো
বুজি পাইছা সো তোমালোকে আজি ভিডিঅ'টো পাইছা তাৰমানে আজিৰ পৰা একমাহ সময় আছে মানে আজি দিয়া সময়খিনিত গতিকে তোমালোকে যিদিনা ভিডিঅ'টো চোৱা বা যিমান দিন আছে সেই কথাখিনি তোমালোকে এনেকে এটা কাউণ্টডাউন লিখি লওক ঠিক আছে সো এইখিনি কৰিলে তোমালোকৰ বহুতখিনি হেল্প হৈ যায় ওকে সো এইখিনি আছিল দেন আমি লাষ্ট পাৰ্টলৈ যাম এতিয়া আহিম আমি ভিডিঅ'টোৰ একদম লাষ্ট পাৰ্ট সো আশা কৰোঁ এই দুটা পাৰ্টে তোমালোকক অলপ হ'লেও হেল্প কৰিব 1% যদি হেল্প কৰিছে মই সাকসেছ ঠিক আছে এতিয়া কথাটো হ'ল নেক্সট এইটো হৈছে মোবাইল ইনষ্টাগ্ৰাম ৰিলছ আৰু ইউটিউব চোৱা তোমালোকৰ চবৰে হাতে হাতে মোবাইল আছে ডেফিনেটলি আছে সেইকাৰণে মই ভিডিঅ'টো চাই আছা এতিয়া কথাটো হ'ল তোমালোকৰ মোবাইলটো বহুখিনি হেল্প কৰিছে কিন্তু পঢ়াত কেনেকৈ পঢ়াত হেল্প কৰিছে কিবা এটা কুৱেশ্যন পাৰা নাই তোমালোকে এইটো ভিডিঅ'টো চাই শিকিছা বা তোমালোকক ছাৰ বাইদেউ কিছুমান কথা হোৱাটছএপ গ্ৰুপত দিছে বা লগৰটোৰ পৰা কিবা এটা বস্তু ঘৰৰ পৰা গৈ আনাতকৈ মোবাইলত ডাইৰেক্ট দিছে কিন্তু কথাটো হ'ল মোবাইল ফোনটো তোমালোকক যেনেকৈ হেল্প কৰিছে নহয় তেনেকৈ কিন্তু এই একমাহত তোমালোকক ডিষ্টাৰ্বো কৰিব ঠিক আছে গতিকে মোবাইল ফোনটো তুমি কেনেকৈ ইউজ কৰিবা মোবাইল ফোনটো যদি তোমালোকে ইউজ কৰাও 100% তোমালোকে পঢ়াৰ কাৰণে ইউজ কৰিব লাগিব তোমালোকে এইটো মাহত ইনষ্টাগ্ৰাম ৰিলছ হোৱাটছএপ ষ্টেটাছ একদম বন্ধ ঠিক আছে তোমালোকে মানে একদম ডিসএপিয়াৰ হৈ যোৱা সোশ্যাল মিডিয়াৰ পৰা একো দৰকাৰ নাই তোমালোকক ৰিলছত চাব তোমালোকে যদি ভাবা যে মই এটা ৰিলছ চাই লওঁ ভাত খাই কিনে এটা ৰিলছ চাই লওঁ কিন্তু নহয় এটা ৰিচাৰ্জ মতে আছে যে যদি একবাৰ তোমালোকে মোবাইলটো চোৱা তোমালোকৰ 27 মিনিটমান সময় ৱেষ্ট হৈ যায় ঠিক আছে মই কৰবাত এইটো এটা ডাটা পাইছিলোঁ গতিকে তোমালোকে এই বস্তুটো নাচাবা আৰু কি হয় জানানে যদি তোমালোকে এটা ৰিলছ চোৱা নহয় আজিকালি জানাই তোমালোকৰ মাইণ্ডত যি বস্তু চলি থাকে তোমালোকে যেনেকুৱা কথা পাতা ৰিলছবিলাক তেনেকুৱাই দেখায় ঠিক আছে তো পঢ়াৰ ৰিলেটেড কথা ভাবি কিনে যদি ৰিলছ চোৱা তোমালোকৰ পঢ়াৰ কিবা এটা দেখাব এটা চাম বুলি ভাবি দুটা চালা তিনিটা চালা চাৰিটা চালা গ'ল আধা ঘণ্টাটো গ'লেই সেই আধা ঘণ্টাত তোমালোকে যিখিনি বস্তু চোৱা নহয় সেই বস্তুখিনি তোমালোকক আকৌ 1 ঘণ্টা মাইণ্ডত ইম্পেক্ট পেলাই থাকে বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ গতিকে সেই বস্তুখিনি তোমালোকে নকৰিবা আৰু কি হয় যেতিয়া তোমালোকে ৰিলছ চোৱা কিবা এটা শ্বৰ্ট চোৱা তোমালোকে 30 ছেকেণ্ডত বহুতখিনি নলেজ পাই যোৱা বহুতখিনি তোমালোকে যিটো আমাৰ ডপামিন বুলি কয় ডপামিন ৰিলিজ হৈ যায় গতিকে সেইখিনি কথা চাওঁতে তোমালোকে যে অলপ আগতে বিজ্ঞানৰ কিবা এটা বস্তু কৰি আছিলা সমাজ বিজ্ঞানৰ কিবা এটা লং কুৱেশ্যন মুখস্থ কৰিছিলা চব হাৱা হৈ উৰি যায় গতিকে সেইকাৰণে তোমালোকে মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকক যে ছ'চিয়েল মিডিয়াৰ পৰা একদম দূৰত থাকা ইনষ্টাগ্ৰাম আনইনষ্টল কৰা পিছত চাবা তোমালোকে ৰিজাল্ট যেতিয়া বেয়া হ'ব নহয় ৰিজাল্ট বেয়া হ'লে হাতত মোবাইল থাকিব কিন্তু মোবাইল চাব ইচ্ছা নাযাব লগৰ ল'ৰা ছোৱালীক দেখি তোমালোকৰ হিংসা লাগিব ঠিক আছে যদিও মাইণ্ডত মনত মাতিবা মাতবোল কৰিবা যদি বেয়া ভাৱ নাথাকে কিন্তু নিজাকে ওচৰত যাব ভাল নালাগিব যে তাই 80% পালে মই 60% পালো তাই ওচৰত মই কি লগাম কিন্তু অথচ তোমালোকৰ ভাল ফ্ৰেণ্ড আছিল সো এইবিলাক বস্তু মই মোৰ চকুৰ আগত বহুত দেখিছোঁ প্ৰত্যেকটো বেটছতে তেনেকুৱা হয় ঠিক আছে সো তোমালোকে এই কামটো একদমেই নকৰিবা মোবাইলত তোমালোকে পঢ়িবা মোবাইলত কি পঢ়িবা কিবা এটা কুৱেশ্যন পালা নাই মোবাইলত তোমালোকৰ লগৰ এটা সুধিলা দিলা চালা কিন্তু তাতেও কিছুমান ট্ৰিক আছে ট্ৰিকবিলাক কেনেকুৱা সাপোজ তোমালোকৰ যদি বহুত বেছি দীঘল বেছি পেজৰ পিডিএফ থাকে তোমালোকে মই বিচাৰো মোবাইলত পঢ়া তোমাৰ প্ৰিফাৰ নকৰো যদি বেছি পিডিএফ বেছি পেজৰ পিডিএফ থাকে তোমালোকে সেইটো প্ৰিণ্ট আউট কৰি উলিয়াই আনা লিখাত সময় যাব অকমান পইচা খৰচ যাব কিন্তু হ'লে তোমালোকে মোবাইলত একদম নপঢ়িবা যদি কিবা এটা সিম্পল পেজ থাকে কিবা এটা কুৱেশ্যন লিখিব লগা আছে কিবা এটা অংক আছে অংক পাৰা নাই তেতিয়া তোমালোকে মোবাইলত চাবৰ কাৰণে মোবাইলত অংকটো যেতিয়া পাতি থাকিবা তোমাৰ মোবাইল ডাটাটো অফ কৰি ৰাখিবা বা তোমালোকে ৱাইফাইটো অফ কৰি ৰাখিবা কাৰণ কি হয় যে তুমি কৰি আছা হঠাৎ তোমাৰ লগৰটোৱে এটা মেছেজ দিলে নটিফিকেশ্যন আহি গ'ল তোমাৰ মাইণ্ডত কিন্তু মই কোৱা ভিডিঅ'টো নাযায় তোমাৰ মাইণ্ডত কি যাব যে মোৰ লগৰটো পঢ়া নাই মোৰ লগৰটো আছে এনে টাইম ৱেষ্ট কৰি কিবা সিও পঢ়া নাই মই পঢ়ি কিনে কি হ'ব বস্তুটো বুজি পাইছা চ' মই অলপ আগতে কৈছোঁ যে টিচাৰে যিমানখিনি ইনফ্লুৱেঞ্চ কৰে তাতকৈ বেছি ইনফ্লুৱেঞ্চ কৰি তোমাৰ ফ্ৰেণ্ড চাৰ্কলখিনি কৰে তোমাৰ ফ্ৰেণ্ডটো যিটো কৰি আছে সেইটো সঁচা লাগে ঠিক আছে গতিকে তোমালোকে এই মাহ এইটো কাম কৰিবা ঠিক আছে যদি মই পঢ়াৰ টাইমত ছ'চিয়েল মিডিয়া থাকিলে তেতিয়াও চাগে মোৰ সেনেকুৱা অৱস্থা হ'লে তো মই যিমানখিনি পাৰ্চেণ্টেজ পাইছোঁ হয়তো তাতকৈ 10% আৰু কমি গ'ল হয় তেতিয়া মই এইখিনি কথা হয়তো তোমালোকক মানে ক'বই নাপালোঁ হয় বুজি পাইছা চ' এইখিনি কৰা তোমালোকে ছ'চিয়েল মিডিয়াৰ পৰা দূৰত থাকা একদমেই দূৰত থাকা আৰু মোবাইল ফোন যেতিয়া ইউজ কৰা তোমালোকে অযথা কাৰোবাৰ লগত ফোনত কথা পাতি নাথাকিবা যে তো অমুক পঢ়া হ'লে ইমান পঢ়া হ'লে তিমান পঢ়া হ'লে পঢ়াৰ কথা ডিছকাছ কৰিবা কিন্তু তোমালোকে তেনেকুৱা কৰিবা আৰু যদি তোমালোকৰ মোবাইলত কিবা চাব লগা থাকে পুৱা গধূলি সময় একদমেই নাচাবা তোমালোকে কেতিয়া চাবা দুপৰীয়া চাবা গা পা ধুই আহি কিনে চাবা ঠিক আছে গা পা ধুই ৰ'দত বহোতে তোমালোকে মোবাইল দিলে ৰিলছ নাচাবা তাৰ হ'লে তোমালোকে কিবা এটা বস্তু মোবাইলত দিয়া আছে সেই বস্তুটো চাবা আৰু গা যে সদায় ধুব লাগিব সেইটো মই প্ৰিফাৰ নকৰোঁ ঠাণ্ডাৰ দিন পৰিছে গতিকে বিশেষকৈ ল'ৰাখিনি হ'ব একো নাই ঘৰতে যিহেতু থাকিবা আৰু গা চা ধুই ইমান টাইমখিনি ৱেষ্ট কৰিব নালাগে আৰু ধোৱা যদিও বাথৰুমত 1 ঘণ্টা 1.5 ঘণ্টা তোমালোকে সোমাই নাথাকিবা ঠিক আছে চ' 1 ঘণ্টাৰ মূল্য কিন্তু বহুত বেছি
ঠিক আছে তোমালোকে এই গোটেইখিনি যিমানখিনি পঢ়িছা পৰীক্ষাত 3 ঘণ্টাত তোমালোকে ইউটিলাইজ কৰিব লাগিব এই 3 ঘণ্টাই তোমালোকে ডিসাইড কৰিব কোন কিমান ভাল চলি কোন কিমান বেয়া চলি ঠিক আছে সো কথাটো হ'ল এইখিনিয়ে যে পঢ়া কেৱল পঢ়া তোমালোকে চোৱা মই লাষ্টত একদম কনক্লুজনত আহিছো তোমালোকে যেতিয়া ৰিজাল্ট আহিব নহয় তো ৰিজাল্ট আহিলে তোমালোকে এনেকুৱা কিছুমান বস্তু শুনিব পাবা যে তোমাৰ লগৰে কোনোবা এজন পঢ়াত ভাল নাছিল কিন্তু ৰিজাল্ট বহুত ভাল হ'ল আকৌ তোমালোকে গাঁৱৰ মানুহ স্কুলৰ মানুহ ছাৰ বাইদেউসকলে সবেই ভাল ৰিজাল্ট কৰিব বুলি ভাবা লগাটো ৰিজাল্ট আকৌ ভাবাতকৈ কি হৈছে কমি যায় তো তোমালোকে ইয়াৰ কাৰণ কি বুলি ভাবা তোমালোকক ক'বা কাষত ভাল চলি গৈছে কাষত চলি ডিষ্টাৰ্ব দিছে সেইকাৰণে সেইটো তোমালোকক কিছু পৰিমাণে ইম্পেক্ট পেলালেও কিন্তু মেইন ৰিজনটো এই একমাহ পৰীক্ষাৰ একমাহ তোমালোকে কেনেকৈ ইউটিলাইজ কৰা পৰীক্ষাৰ একমাহৰ ওপৰত তোমাৰ গোটেইখিনি ডিপেণ্ড কৰে তোমালোকে যোৱা 10 মাহ 11 মাহ যদি পঢ়াও নাই সেইবিলাক ৰিগ্ৰেট কৰি এতিয়া একদমেই লাভ নাই তোমালোকে পঢ়া নাই পঢ়া ষ্টাৰ্ট কৰি দিয়া যদি পঢ়িছা বহুত ভাল কথা এই একমাহ তোমালোকে 100% দিয়া ডেফিনেটলি ভাল হ'ব যদি কিবা ডাউট থাকে তোমালোকে স্কুলৰ টিচাৰক ফোন কৰি সুধিবা ছাৰ বাইদেউসকলক ফোন কৰি সুধিবা তোমালোকৰ পাৰ্সোনাল গাইড থাকে গাইডক ফোন কৰি সুধিবা কিন্তু ফোন কৰি তোমালোকে আলটু ফালটু কথা কৈ নাথাকিবা বা লগৰ ল'ৰা ছোৱালীখিনিৰ লগতো বা লগৰখিনিৰ লগতো তোমালোকে ফালতুমি কথা পাতি পঢ়াৰ কথাই ডিছকাছ কৰিবা কিন্তু হ'লে তোমালোকে যিখিনি একদম প্ৰয়োজন খুব বেছি তোমালোকে 2 মিনিট 3 মিনিট বা 5 মিনিট কথা পাতিবা আধা ঘণ্টা লেকচাৰ মাৰি কিবা কিবি কৰি তোমালোকৰ লাভ নাই ঠিক আছে সো এইখিনিয়ে সো আশা কৰোঁ সকলোৰে পৰীক্ষা ভাল হওক আৰু আজি ভিডিঅ'টো বনাই আছো 21 জানুৱাৰী সো অহাকালি 21 জানুৱাৰী নহয় সৰি সো আজি ভিডিঅ'টো বনাই আছো 21 ডিসেম্বৰ ঠিক আছে সো 21 ডিসেম্বৰ কালি 1 জানুৱাৰী সো 1 জানুৱাৰী 2026 নতুন বছৰতে সকলোৰে ভাল হওক 25 বছৰতে কেনেকুৱা আছিল সবেই জানা সো 25 বছৰটো সোনকালে যোৱাই ভাল তোমালোকৰ কাৰণে ভাল মোৰ কাৰণেও ভাল সো 26 বছৰটো মোতকৈ বেছি তোমালোকৰ বেছি ইম্পৰ্টেণ্ট কাৰণ 26 বছৰতে তোমালোকৰ লাইফটো ডিসাইড কৰিব কেনেকুৱা হ'ব জীৱনটো কোনফালে গতি কৰিব এই 26 বছৰটোত ডিপেণ্ড কৰিব ঠিক আছে সো হ্যাপি নিউ ইয়াৰ সবে ভালকৈ থাকা আৰু স্বাস্থ্যৰ যতন ল'বা তোমালোকে নিজক একদম মেইনটেইন কৰি ৰাখিবা যাতে পৰীক্ষাৰ আগত বেমাৰ নালাগে কিন্তু হা আৰু একদম ভালকৈ পঢ়া যাতে ৰিজাল্টৰ পিছত ঘৰৰ মানুহ ক'ব পাৰে যে আমাৰ ইয়াৰ ৰিজাল্ট এনেকুৱা হ'ল ই পঢ়িছিল কিন্তু বুজি পাইছা যাতে ঘৰৰ মানুহে এনেকুৱা ক'ব নালাগে যে আমাৰ নপঢ়িলে ক'ত ৰিজাল্ট ভাল হ'ব ঠিক আছে চবৰে ভাল হওক ভালকৈ পঢ়া অল দা বেষ্ট মোৰ ফালৰ পৰা কিয় প্ৰব্লেম হ'লে তোমালোকে গাইডৰ হেল্প ল'বা ঠিক আছে আৰু নতুন বছৰত চবৰে ভাল হওক মই অলৰেডি ক'লোৱে আৰু তোমালোকে পাৰিলে কমেন্ট এটা জনাই দিবা যে মই মোৰ নতুন বছৰটো ভাল কৰিম আই উইল ট্ৰাই মাই বেষ্ট ঠিক আছে যদি ভাল লাগিছে তোমালোকে কিবা এটা কমেন্ট দিলে মোৰ ভাল লাগিব ঠিক আছে জেনেৰেলি এনেকুৱা ভিডিঅ' বনোৱা নাযায় আজি জীৱনত ফাৰ্ষ্ট বনাইছো সো তোমালোকে চাবা যদি ভিডিঅ'টো অকমান হলে হেল্প হৈছে তোমালোকে এটলিষ্ট কমেন্টত জনাবা আৰু তোমালোকে কেনেকৈ নতুন বছৰটো পাৰ কৰিবা নতুন বছৰত কি কৰিবা নতুন বছৰত যদি তুমি নিজক বেষ্ট লেভেলত লৈ যাব পাৰা সেই কথাটো তোমালোকে কমেন্টত জনাবা ঠিক আছে থ্যাংক ইউ হ্যাপি নিউ ইয়াৰ লগ পাম আকৌ নতুন বছৰত